বহুত মই দেখোঁ যে কেতিয়াবা এই মিটিং হ'লে খুব ইয়াং জাৰ্ণালিষ্টহে প্ৰশ্ন কৰিবলৈ যায়। মোৰ হিচাপত সেই জাৰ্ণালিষ্ট হৈছে অতি ব্ৰেভ জাৰ্ণালিষ্ট, কাৰণ এডিটৰে নাযায়, এডিটৰ ঘৰত বহি আছে বা অফিচত বহি আছে, কিন্তু যাই মুখখন সেইটোত। আৰু মই বহুতবাৰ দেখিছোঁ আমাৰ কিছুমান লেটলি এটা অসমত মই বাৰেপতি মোক মানে দিল্লীতে প্ৰশ্নটো কৰে যে আপোনালোকৰ লিডাৰবোৰ ইমান অভদ্ৰকৈ কথা ক'ব লাগিছে এই জাৰ্ণালিষ্টবোৰক, কিহৰ ইমান অভদ্ৰ হয়? কোন তুমি অভদ্ৰামি কৰিবলৈ? মইতো চাকৰিয়ে কৰি আছোঁ, চাকৰিতহে মই প্ৰশ্ন সুধিছোঁ, তুমিও চাকৰিহে কৰি আছা, পাৰ্চনেল একো নাই। তোমাৰ চাকৰিত থকাৰ কাৰণে মোৰ চাকৰিত মই যিহেতু আছোঁ সেইকাৰণে তোমাৰ চাকৰিটোত মই প্ৰশ্ন কৰিছোঁ, আৰু প্ৰশ্ন কৰিবলৈ মোৰ ৰাইটটো কিন্তু সংবিধানে দিছে, কাৰণ সেইকাৰণেহে মই এই কামটো কৰিছোঁ। নহ'লে মই পাব্লিক ৰিলেশ্যন জইন কৰিলোঁহেঁতেন। এতিয়া ৰবিশ কুমাৰে কয় গদি মিডিয়া, মোৰ হিচাপত এইবোৰ মিডিয়াই নহয়, এইবোৰতো পাব্লিক ৰিলেশ্যন। তেওঁলোকে DIPRৰ এটা এক্সটেণ্ডেড আৰ্ম, আৰু আমাৰ যিটো কৰ্পৰেট ছিষ্টেম হৈ গৈছে জাৰ্ণালিজিমৰ, কৰ্পৰেট ছিষ্টেমত মানে এইবাৰ নেক্সট ইয়েৰ কিমান পইচা বাঢ়িব, সেইবোৰ কৰ্পৰেট ছিষ্টেমত হয় সেই বস্তুটো। আমিতো সদায় আমি আগতেই কোৱা আছে ঝোলা জাৰ্ণালিষ্ট, আমিতো ঝোলা লৈয়ে মানে ঘূৰি ফুৰিব লাগে। অকল প্ৰাইম মিনিষ্টাৰে ঝোলা লৈ উঠি নাযাব, আমিও যাব লাগিব দৰকাৰ হ'লে, ঝোলালৈকে চলে যায়গৈ বুলি কয় নহয়, আমিও তেনেকুৱাই। কিন্তু কথাটো হৈছে যে কাম আমি মানুহৰ হৈ প্ৰশ্ন সুধিব লাগিব। অকল খালি মানে কোনোবা লিডাৰ দেখিলে মাইককেইটা ওচৰলৈ আনি কৈ দিয়াটোৱেই জাৰ্ণালিষ্ট নহয়, বা কোনোবা শ্ব'ৰুম খুলিলে তাত গৈ আমি কিবা এটা মানে পাব্লিচিটি এটা দিলোঁ, সেইটো জাৰ্ণালিজিম নহয়। জাৰ্ণালিজিমৰ কথা হৈছে মানুহৰ প্ৰশ্ন আমি কৰিব লাগিব, মানুহৰ কথা চাব লাগিব, সেইখিনিহে আমাৰ কাম। আৰু মানুহৰ হৈহে আমি প্ৰশ্ন কৰোঁ। তাত যদি কোনোবাই পাৰ্চনেলি লয় তেতিয়াহ'লে তেওঁকহে দেখুৱাই যে তেওঁ এই কামটোৰ কাৰণে চাগে যোগ্য নহয়, কাৰণ আমিতো আমাৰ কাম কৰি গৈছোঁ। সেইকাৰণে মই খুব ভাল পাইছোঁ ইমান মহিলা জাৰ্ণালিষ্ট। মই প্ৰথমবাৰ খগেনদা সুধিছোঁ যে মহিলা কিমান ইয়াত, বোলে 100তকৈ ওপৰ, বোলে সেইটোহে অসম, সেইটো অসম। ইমান মহিলা, আৰু এনেই আহি যোৱা নাই, কত কাম কৰি চাগে আহিব লগা হৈছে। খালি মোৰ মহিলাই হওক বা পুৰুষেই হওক, জাৰ্ণালিষ্টৰ প্ৰথম মই ৰিকুৱেষ্টটো ৰাখিম যে হেল্থটো নিজৰ ভাল ৰাখিব লাগে দেই। আমিও সেইবোৰত মানে খুব ভুক্তভোগী। হেল্থটো বৰ ডাঙৰ বস্তু। আমি কাম কৰি যাওঁ কিন্তু নিজৰ হেল্থটোৰ কথা চিন্তা নকৰোঁ। পানী বটল এটা লৈ আহিছোঁ দেই, লৈ ফুৰিব লাগিব। পানী বৰ ডাঙৰ বস্তু। খোৱা একো মানে ৰিচ খোৱা খাব নালাগে, কিন্তু সময়ত খোৱা, নিজক প্ৰায়ৰিটাইজ কৰা। মহিলাবোৰে আৰু বেছিকৈ পাহৰি যায়, সেইটো কিন্তু কৰিব নালাগে। আৰু জাৰ্ণালিষ্টক মই বহুত দেখিছোঁ, কেমেৰা পাৰ্চন ইয়াত আছে, তেওঁলোককো মই দেখিছোঁ যে বহুত দেৰি কাম কৰি আছে, ইলেকশ্যন ৰেলী কৰি আছে, খাবলৈ সময় নাই। কিবা এটা লৈ যোৱা লগত, কিবা এটা লৈ যোৱা, বিস্কুটৰ পেকেট এটা হ'লেও লগত লৈ যোৱা, খাবা। কাৰণ যদি হেল্থটো ঠিক নাথাকে তেতিয়াহ'লে কিন্তু একো কৰিব নোৱাৰে। সেই হেল্থটোৰ কাৰণে আমি সদায় কনচিয়াছ হৈ থাকিব লাগে, আৰু তাৰ কাৰণেও আমাৰ ব্ৰেইনটো শান্তিও থাকিব লাগে। চ' সেই বস্তুখিনি আমাৰ কিন্তু অতি জৰুৰী। আৰু কেতিয়াবা কোনোবা, মই বহুত ক্ষেত্ৰত মই নিজকে দেখিছোঁ যে মই মানে লিডাৰ বা কোনোবা বিউৰ'ক্ৰেটে অলপ খং উঠাবলৈ চেষ্টা কৰে, কিন্তু আমাৰ আচলতে কামটো খং উঠা কাম নহয়। আমি যদি খং তেখেতক উঠিয়াব পাৰিছোঁ বা অন্য এগৰাকী উঠাব পাৰিছোঁ যাক প্ৰশ্ন কৰিছোঁ, তাৰমানে খুব ভাল প্ৰশ্ন সুধিছোঁ। আমি খুব ভাল প্ৰশ্ন সুধিছোঁ, তাৰ জবাব নাই। জবাব নাথাকোঁতে আকৌ কেতিয়াবা অন্য প্ৰশ্ন এটাও কৈ দিয়ে দেই, এইটোহে সুধিব লাগে। তাৰমানে সেইটোত সেই মানুহগৰাকী মানে সেইটোৰ জবাব আছে। যিটো প্ৰশ্ন জবাব নাই, সেই প্ৰশ্নটোহে আমাৰ কাৰণে ষ্টৰি, আমাৰ কাৰণে সেইটোহে ষ্টৰি, যিটো প্ৰশ্নত জবাব দিব পৰা নাই। আৰু মই এটা মানে লাষ্টত এইটোৱে ক'ম যে ইলেকশ্যন আহিছে, এতিয়া আমি মানুহৰ কথা পাতিব লাগে। কাৰণ প্ৰতি সময়তে মই দেখিছোঁ ইলেকশ্যনৰ ছিজনত আমাৰ নেশ্যনেল মিডিয়াটো দেখোঁ, এতিয়া বহুত আহিব ইয়ালৈ, মানে মানুহৰ অলপ স্কিম টিম চাই সেই কথা চথা সেইখিনি সেই সময়ত হয়। আৰু সেই বস্তুটো কিন্তু শেষ হ'ব নালাগে, সেইটো সদায় কণ্টিনিউ হ'ব লাগে। মানুহৰ প্ৰশ্নটোৰ পৰা আমি দূৰলৈ যাব নালাগে, কাৰণ আজিকালি বহুত ছ'চিয়েল মিডিয়া আহিছে, যি টি আহিছে, এনেকুৱা ধৰণৰ ইউটিউবাৰবোৰ লগাই পেলাই পাব্লিক ৰিলেশ্যনো কৰিব লাগিছে। এইটো অল অভাৰ ইণ্ডিয়াত চলিছে, আৰু এতিয়া অসমলৈও অহা মই দেখিছোঁ কিছু কিছু ক্ষেত্ৰত, আৰু এইবোৰ হ'ব। ইউটিউবাৰ আৰু জাৰ্ণালিষ্টৰ মাজত এটাই ডিফাৰেঞ্চ, সেইটো হৈছে যে জাৰ্ণালিষ্টে এথিক্স অফ জাৰ্ণালিজিম মেইনটেইন কৰি চলে। ইউটিউবাৰে কাৰোবাৰ মানে স্থিতি বা কাৰোবাৰ এটা মানে পাৰ্চনেলিটি ভালকৈ কোটিং এটা দি পেলাই এছিয়ান পেইণ্টছ লগোৱাটোহে তেওঁলোকৰ কাম। কিন্তু আমাৰ কাম সেইটো নহয়। আমাৰ কাম হৈছে মানুহৰ কথাখিনি কেনেকৈ উলিয়াই আনিব পাৰিছোঁ। আৰু চৰকাৰে কেতিয়াবা আমাক ক'বও পাৰে যে
আমি ইমান ভাল কাম কৰিছোঁ এইটোৰ কথা কিয় নাপাতা মোক বহুতবাৰে সোধে যে ইমান ভাল इतने बढ़िया बढ़िया प्रोजेक्ट्स लाए हैं तो आप इसके बारे में क्यों नहीं बात करती है मतलब आपका DIPR है ना इसके लिए बात करने के लिए वो मेरा काम नहीं है मेरा काम ये है कि मैं अगर आप कोई गलत करते हैं तो उसके बारे में बात करना যিটো ভুল কৰিছে সেইটো তাৰ মানে মই দেখুৱাই দিয়াটোহে মোৰ জাৰ্নেলিষ্টৰ কাম বাকিবোৰ DIPRে কৰিব বাকি সেইবোৰ DIPRৰ কাম কিন্তু পোষ্টাৰ লগাব হোৰ্ডিং লগাব সেইবোৰ DIPRৰ কাম আমাৰ কাম হৈছে চৰকাৰখনে যি ভালকে কৰিব পৰা নাই আৰু কি কৰিব পাৰে সেই কোৱাটোহে আমাৰ কাম আৰু ভাল গভৰ্ণমেণ্ট এখনে সদায় জাৰ্নেলিষ্ট ভাল জাৰ্নেলিষ্ট বিচাৰে কিয় বিচাৰে ভাল গভৰ্ণমেণ্ট এখনে কাৰণ জানে যে যদি ভুল হৈছে এই ষ্টৰিবোৰৰ পৰা বা এই জাৰ্নেলিষ্টবোৰৰ পৰা যদি আমি গম পাওঁ তেতিয়াহ'লে আমি শুধৰাব পাৰোঁ কাৰণ মনত ৰখাটো উচিত যে মানুহৰ কাম কৰিবলৈ হৈছে কোনেও নিজৰ পুঁজিপতি হ'বলৈ অহা নাই নিজৰ মানে ঘৰ ভঁৰাল ডাঙৰ কৰিবলৈ অহা নাই আৰু যদি কোনোবা ডাঙৰ কৰিবলৈ আহিছে তেওঁক আমি প্ৰশ্ন কৰিব লাগে ধন্যবাদ দেই